ফাইনেলি সাজু হৈ ললো এয়া চাওক চিৰা গ্লাছ আৰু চাহ আছে দেখাই আছো বাৰু তাতে গুৰু আছে দেখিছেহে টোপোলাটো অকমান ইয়াৰ ভিতৰত সমস্ত বস্তু আছে দেই এইখিনি যা যোগাৰ কৰি আহি আছো মই মোৰ নতুন ঘৰলৈ আৰু মই আমাৰ মিস্ত্ৰী কেইটা কৈছিলো মই চিৰা দৈ খুৱাম দিয়া আৰু যেহেতু কালিলৈ আমাৰ খুঁটা পুতিম আৰু কিছু কামো আছে আৰু কিছুমান কাম আছে আমাৰ কুৱাটোৰ যেহেতু কমগে বাৰু তাতে মই কম গোটেইখিনি কথা কি বতৰা আৰু কিছুমান কাম বুদ্ধিৰে কৰিব লাগে গম পাইছেনে বুদ্ধি নহলে কাজিয়া কৰি মেলি কৰিলে লাভ নহব বুদ্ধি লগাই পেলাই কামখিনি কৰিব লাগিব আৰু সেইটো কাৰণে এতিয়া আহি আছো এইখিনি জেগা অকণ খোজকাঢ়ি আহিছোঁ যেহেতু ল'ৰাটো আহি আছে তাৰ লগতে স্কুটিতে যাম আৰু ভাবিছে চাগে যেনে চুৱেটাৰ পিন্ধা নাই চুৱেটাৰ মই লৈ আহিছোঁ পিন্ধিম স্কুটিত গ'লে চুৱেটাৰ ঠাণ্ডা লাগিব ন বতাহ লাগিলে গতিকে এতিয়া আহি আছোঁ তাক পাই লওঁ তেতিয়া আকৌ আৰম্ভ কৰিম দেই ভিডিঅ'টো আৰু এতিয়া এইখিনি সময়ত ৰাখিছোঁ ফাইনেলি আহি পাই গ'লোঁ 6 মাইল আৰু এতিয়া পাম খানাপাৰাতে মই লৈ ল'ব লাগিব দৈ কাৰণ খালি চিৰাহে আনিছোঁ দৈ ইয়াতে লৈ ল'ম দুইটা পাৰি গতিকে চাই থাকক ফাইনেলি কিটা জখলাৰ পৰাই গাখীৰ লৈ ল'লোঁ এনেই ৰাস্তা কাষত বহুত দাম হৈছিলে কিটা জখলাত কমতে পালোঁ আৰু তাৰ পৰাই পাই গ'লোহি মোৰ জেগা আৰু জেগা পাই চাহ তাহ খাই ল'লোঁ তাৰপিছত খাই ল'লোঁ চিৰা দৈ আৰু এজন ক'ত কাম কৰে আপুনি দাদা অ' ধাবাত কাম কৰে আৰু ধাবাখন কাৰ জানানে জুবিনৰ আৰু দেখাই আছোঁ ৰ'ব ফটো ল'ম আছে আপুনি উঠিছে বাৰু দিয়ক তাৰপিছত আপোনাক দেখাই আছোঁ বাৰু ৰ'ব দেই ধাবাখন গান বাজি আছে আৰু এইখন চাওক এইখনে হ'ল আপোনালোকৰ জুবিনৰ গছকেইডাল দেখিছেনে কেনেকৈ শুকাই আছে দেখিছে আৰু বেলেগ নকওঁ নিশ্চয় দেখিলে নহয়নে আৰু এতিয়া আহোঁ আমাৰ বেলেগ এটা কথালৈ আপোনালোকৰ লগত আলোচনা কৰিম দেই কি কথা কওঁ শুনক এতিয়া মূল কথাটোলৈ আহোঁ মূল কথাটো হ'ল এইটো চাওক আমি য'ত মাটি কিনিছোঁ তাতে এটা আমাৰ কুঁৱা আছে আৰু কুঁৱাটো আপোনালোকক দেখাই লওঁ বাৰু তাৰপিছত কথাখিনি কৈ থাকিম এইটো হ'ল মেইন ৰাস্তা আৰু এইখিনি আমি এৰিছোঁ ভৱিষ্যতে হয়তো ড্ৰেইন যাব পাৰে আৰু এইটো হ'ল আমাৰ বাউণ্ডেৰী দেখিছেনে আৰু এয়া এনেকৈ আৰু কুঁৱাটো হ'ল এতিয়া দুভাগ কেনেকৈ হ'ল মই এইখন যিখন চোতালত ৰখি আছোঁ সিহঁতৰ আৰু এইখিনি হ'ল আমাৰ এতিয়া কুঁৱাটো মাজেদিয়ে ভাগ হৈ গৈছে এইটো দেখিছেনে আৰু ইয়াত আমি মটৰ ফিটিং কৰি থৈছোঁ আৰু এই কুঁৱাটোৰ পানী মানুহে খাব নোৱাৰে মানে একদম বহুত ৰঙা পানী আইৰণ থকা দেখিছেনে কিমান লেতেৰা আৰু এইবিলাক শিলিখা পৰি আছে দেখিছে আৰু যিহেতু এতিয়া আগৰ কথাটো বেলেগ আছিল আৰু এতিয়া কথাটো হ'ল মানে মাটিখিনি আমি কিনিহে লৈছোঁ ন এইখিনি হ'ল ম্যাদী মাটি যদি আমাৰ এই কুঁৱাটো চৰকাৰী মাটিত থাকিলে হয় তেতিয়াও কথাটো বেলেগ আছিলে আৰু এতিয়া মানে আমি দুই ঘৰ মানুহ মিলি পেলাই এটাই ডিচিশ্যন লৈছোঁ কি কুঁৱাটো আমি নুপুতো কেতিয়াবা ভৱিষ্যতে ৰাস্তাই ঘাটে পানী মানে দিবলৈকো লাগে যিহেতু ধূলি আৰু সেইটো কাৰণে মানে আমি এইটো দুই ঘৰে মিলাই ল'লোঁ আৰু কুঁৱাটোৰ মাজেদিয়ে মানে এইটো ভাগ কৰি দিলোঁ মানে ৱাল পৰি গ'ল চাওক এইটো দেখিছেনে কেনেকৈ ঠিক কৰি লৈছোঁ আৰু এইটো আমাৰ মটৰ ফিটিং কৰি লৈছোঁ যিহেতু ঘৰৰ কামত লাগিবই লেতেৰা পানীখিনি মানে আমি ঘৰৰ কামতে ইয়াত ব্যৱহাৰ কৰিব লাগিব ন যিহেতু মানুহে নাখায় আৰু এইটো লৈয়ে মানে কিছু লোকৰ আপত্তি কিছু লোক নহয় এঘৰ মানুহৰ আপত্তি বাৰু আপত্তি কৰিলেও একো নাই যিহেতু মানে ম্যাদী মাটি ন যদি এই কুঁৱাটো ৰাস্তাটোৰ পৰা ইফালে থাকিলে হয় তেতিয়াও বেলেগ কথা বোলে এইটো কুঁৱা আমি হেৰি নকৰোঁ পুতি নেপেলাওঁ কিন্তু এইটো হ'ল আমি নিজে ইমান পইচা দি পেলাই অলপ মাটি কিনি লৈছোঁ আপোনালোকে গম পায়ে মোৰ যোনে আগৰ পৰা ভিডিঅ' চাই তেওঁলোকে নিশ্চয় গম পায় গতিকে এইটো প্ৰশ্নই নুঠে এৰি দিয়াৰ আৰু আমি দুই ঘৰ মিলি মানে আলোচনা কৰাৰ মাধ্যমেৰে এতিয়া ৰাখিছোঁ হয়তো ভৱিষ্যতে সিহঁতেও পুতি পেলাবলৈ যদি দিয়ে আমাৰ এফাল পুতি পেলাম সিহঁতেও এফাল পুতি পেলাব এইটোৱে আমাৰ ডিচিশ্যন গতিকে কোৱাটোৰ কথা এইখিনিয়ে আছিলে আৰু আমাৰ কাম কিমান আগবাঢ়িছে চাওক আমাৰ ৰজা বহি আছে ইফালে কাম কৰি আছে আৰু ৱাল আমাৰ এনেকৈ দিছে চাওক এইটো হ'ল পিনটো তাৰ ওপৰত 7.5 ফুটকৈ দিছে কালিলৈ খুঁটা পুতাৰ কাৰণে তেওঁলোকে এতিয়া এটা গাঁত খান্দি আছে চাওক এয়া এটা মোবাইল চাই আছে এটা গাঁত খান্দি আছে আৰু এই পিছ সাইডৰখিনি কৰা নাই মানে পিছ সাইডৰখিনি জেগা আমাক লাগিব যেহেতু আমাৰ মাটিটো কম
মাটিটো কম যে সেইটো কাৰণে মানে আমি কি কৰিম এই বেক সাইডে ওয়ালখন দিয়া নাই এই পিনটোহে এনেকৈ দি থৈছে বস্তুখিনি ইয়াৰ পৰা উলিয়াই পেলাই সেইটো মাটিত পেলাম আৰু সেই মাটিটোৰ এতিয়ালৈকে মানে হেৰি নাই মানুহ আছে গুৱাহাটী মানুহে কিনি থৈছে তেওঁলোকৰ মানুহ নাই আৰু তাতে দি পেলাই যেতিয়া আমাৰ মাটিখিনি খান্দি তাত থম যেতিয়া পিনটো হৈ যাব তেতিয়া আকৌ লৈ গুচি আহিম আৰু গাঁতখিনি খন্দা হ'লে সেইটো কাৰণে আমি এখন ওয়াল দিয়া নাই এই ফ্ৰণ্টৰ কামখিনি কৰি আছে মানে এতিয়া আৰু কালিলৈ খুঁটা পুতিম আপোনালোকে আশীৰ্বাদ কৰিব যে যাতে মানে আমাৰ কামখিনি সোনকালে হয় আৰু মিস্ত্ৰী কাম যাতে ভাল হয় হাঁহিছে তেতে আকৌ ইয়া পাই গলোহি আমাৰ বৰবাৰী আৰু বৰবাৰী পায়ে আহি গৈছোঁ আমাৰ হেৰিত গাহৰি দোকানত আৰু গাহৰি দোকানখন কাৰ জানেনে আমাৰ বিকাশৰ আৰু বিকাশৰ লগৰো আছে পাৰ্টনাৰশ্বিপত কেইটামান আৰু আজি যিহেতু সোমবাৰ নাখালেও মানে সি জোৰ জবজ দিছে মোক গতিকে লৈ যাওঁ আৰু এতিয়া চাওকচোন দেই আৰু কোনোবা বৰবাৰী আহিলে আমাৰ বিকাশৰ দোকানৰ গাহৰি চাব দেই চাব নহয় কিনিব আৰু এইটো কি হাঁহি আছে কি সুন্দৰ সুন্দৰ গাহৰি ওলাই চাওক আমাৰ বৰবাৰী শনি মন্দিৰৰ ওচৰত আৰু এখন হ'ল এয়া বিকাশৰ চেহেৰাটো যেনেকুৱা হৈছে গাহৰিখিনি তেনেকুৱা হৈছে এইটো আমাৰ বিকাশ কিমান ফুলিছে দেখিছা নে কি কিমান অকমানিকা ল'ৰা আছিলে এতিয়া কিমান ফুলি গ'ল হাঁহিছে বা আহি পাই গলোহি ঘৰ আৰু ঘৰ পায়ে ভিডিঅ'টোতো সামৰিবই লাগিব তাৰ আগতে চুৱেটাৰটো খুলি লৈছোঁ কাৰণ ইমান গৰম এবাৰ কি হৈছে জানে বিহুটো যাবলৈহে পালে গৰম আহিয়ে গ'ল ঠাণ্ডা দিন বেছি নাপালোৱে মানে গতিকে মইনো ৰাস্তাত আহোঁতে কি বস্তু বজাৰ কৰি আহোঁ চাওকচোন ল'ৰাটোৱে গালি দিয়ে মোক তেনেকৈ মানে ৰ'বলগীয়া কামটো হ'লে মানে সি বৰ অশান্তি পায় আৰু নৰলে জানো মই বস্তুকেইটা কিনিব পাৰোঁ ন ইমানেই বদমাছ ল'ৰা নহয় কিন্তু মই কি কিনিলোঁ চাওক দেই কিনিলোঁ আপেল বগৰী আৰু লগতে মই এইকেইটা খালোঁৱে দেখিছেনে আৰু কেইটামানতো আছেই বাৰু আৰু আমাৰ ডগিটোলৈ এইটো আনিলোঁ চেম্পু তাৰপিছত আৰু এটা বগৰী আনিছোঁ এইটো টেঙা বগৰী মাইকী মানুহৰ বগৰী মেইন নহয়নে তাৰপিছত এফালে আনিলোঁ কাঠআলু আৰু বিলাহী মানে আজি আমাৰ নিৰামিষ ন তাৰপিছত এফালে আনিছোঁ এয়া লফা আৰু এই চাহটা দিয়া গিলাচকেইটা বেছি হ'ল মইনো কিয় তাত থৈ আহোঁ লৈ গুচি আহিলোঁ দেখিলে এইখিনিতে মই এটা কথা কওঁ দেই মোক যোনে ফাল্টু কমেণ্ট কৰিছে সিহঁতৰ এই নাকটো যে গুৰিতেই কাটিব লাগে কিয় জানে মই জুবিনক গালি পাৰোঁ কিবা কৰোঁ কিন্তু মই কৈ দিছোঁ সিহঁতক কাণত ধৰি পেলাই জুবিনৰ ঘৰ মানে যিখন ৰিজৰ্টৰ ফ্ৰণ্টতে মোৰ ঘৰ গম পাইছে আৰু ৰিজৰ্টৰ কৰ্মচাৰীখিনি মোৰ লগত বহুত ভাল আৰু যে এজন বয়সস্থ মানুহ দেখিছিলেনে আহি পেলাই যে মোক ফটো উঠা কৈ আছে সেইজনে ৰিজৰ্টতে কাম কৰে চোৱা চিতা কাম কৰে তাতে থাকে আমাৰ ঘৰৰ সেই কাষতেই থাকে মানে ঘৰ এটা বনাই লৈছে গতিকে আপোনালোকে মোৰ পাছত লাগি পেলাই কিবা লাভ হ'বনে হা কালিলৈ মই ৰিজৰ্টত যাওঁ বা জুবিনৰ ওচৰত যাওঁ মই যিটো আসন পাম জুবিনৰ ওচৰত বহিবলৈ তহঁতে সেইটো পাবিনে তহঁতে কি কৰিব পাৰিবি জানো মদৰ বটলটো আনচোন পানী এগিলাচ আনচোন তহঁতক ধেমা ধৰা বুলি সেইটোকে কওঁ গম পাইছ গতিকে তহঁতে মোৰ পাছত লাগি লাভ নাই গম পালি যিমানে বেয়া কমেণ্ট নকৰ যিমানে যি নকৰ ৰুণজুনে ভিডিঅ' বনাই থাকিবই যিটো জুবিনৰ বেয়া স্বভাৱ দেখিছোঁ সেইটো কমেই ভালটো ভালেই ক'ম কাইলৈ যদি জুবিনে এটা ভাল কাম কৰে তাক ভালক ভালেই ক'ম বেয়াক বেয়াই ক'ম গতিকে ৰাইজ আৰুনো কি ক'ম নিশ্চয় কালিলৈ ঘৰৰ খুঁটা পুতা কথা আছিলে মই কৈছিলোঁ কিন্তু কাইলৈ নহ'ব মানে হেৰি বৃহস্পতিবাৰেহে হ'ব কালিলৈ মানে মিস্ত্ৰীয়ে ইমান হেৰি কৰিব নোৱাৰে গাঁতটো বহুত ডাঙৰ ন কি 5 বাই কিবা 4.5 এনেকুৱা কিবা কৈছে মই ইমান নাজানো সেইটো কাৰণে আৰু খুঁটা বন্ধাও নাই অলপ টাইম ল'ব লাগিব প্ৰথম খুঁটা যিহেতু সেইটো কাৰণে আৰু মানে কি হৈছে আমাৰ ল'ৰালৰি জানেনে 25 তাৰিখলৈ আছে মোৰে ল'ৰাটোৰে বাৰ্থডে
আৰু আমাৰ আছে বিয়া গতিকে এতিয়া বিয়াতে লাগিম নে নিজৰ ঘৰতেই লাগিম এইটো ঘৰতেই নে সেইটো ঘৰতেই লাগিম মানে উপায় নোহোৱা হৈছে তাতে বোৱাৰীজনীও নাই মানে এতিয়া তাই বিয়া কামত লাগিব ন এজনীয়ে ছোৱালী যিহেতু সেইটো কাৰণে সেইবিলাকেই আৰু সদৌ শেষত কওঁ মোৰ পাছত বেয়াকৈ কমেণ্ট কৰি বা মোৰ ফটো দি পেলাই মানে মানুহবিলাকক বেয়াকৈ কৈ পেলাই লাভ নাই মানুহবিলাকে জানে ৰুণজুণ কেনেকুৱা গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক শত্ৰু হওক মিত্ৰ হওক চবকে ভালে কুশলে ৰাখক আৰু যিখিনিতো মোৰ মনত আছে বাৰু গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এতিয়া লৈছোঁ বাই বাই